দৰঙৰ জংগলপাৰাত গ্ৰীষ্মকালীন পাঠদান শিবিৰ। জংগলপাৰা যুৱ মঞ্চৰ উদ্যোগত আয়োজিত হ'ব এই গ্ৰীষ্মকালীন পাঠদান শিবিৰ। বৃহত্তৰ অঞ্চলৰ 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ বিদ্যাৰ্থীয়ে অংশ ল'ব পাৰিব এই শিবিৰত। অংক, বিজ্ঞান, ইংৰাজী আৰু ইংৰাজী ব্যাকৰণৰ এমাহৰ বাবে প্ৰদান কৰা হ'ব পাঠদান। অভিজ্ঞ আৰু দায়িত্বপৰায়ণ প্ৰশিক্ষকে প্ৰদান কৰিব এই পাঠদান। দলগাঁৱৰ জংগলপাৰাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান জংগলপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 1 জুলাইৰ পৰা এমহীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ আয়োজন। জংগলপাৰা যুৱ মঞ্চৰ উদ্যোগত আয়োজিত গ্ৰীষ্মকালীন পাঠদান শিবিৰত বৃহত্তৰ অঞ্চলৰ 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ বিদ্যাৰ্থীয়ে অংশ ল'ব পাৰিব। এই এমাহজোৰা কৰ্মশালাত বৃহত্তৰ অঞ্চলৰ বিশিষ্ট শিক্ষাবিদসকলৰ প্ৰচেষ্টাত ৰূপায়ণ কৰা হ'ব। 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ অসম জাতীয় বিদ্যালয় আৰু চৰকাৰী পাঠ্যক্ৰমৰ পৃথকে পৃথকে পাঠদান কৰা হ'ব। অংক, বিজ্ঞান, ইংৰাজী আৰু ইংৰাজী ব্যাকৰণৰ এমাহৰ বাবে প্ৰদান কৰা হ'ব পাঠদান। অভিজ্ঞ আৰু দায়িত্বপৰায়ণ প্ৰশিক্ষণে প্ৰদান কৰিব এই এমাহজোৰা পাঠদান। জংগলপাৰা যুৱ মঞ্চৰ এই কাৰ্যক ভূয়সী প্ৰশংসা সুধি সমাজৰ। অনাগত দিনবোৰত শৈক্ষিক, সামাজিক, সাংস্কৃতিক উত্তৰণত আগুৱাই যাবলৈ উৎসাহ আৰু উদ্দীপনা শৈক্ষিক সমাজৰ। নিউজ ডেস্ক AIN লাইভ। জংগলপাৰা যুৱ মঞ্চৰ সৌজন্যত আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ যাতে গৰমৰ বন্ধখিনি জুলাই মাহত যিহেতু গৰমৰ বন্ধ ছাত্ৰছাত্ৰীয়ে সেই গৰমৰ বন্ধত অত-তত ঘূৰা ফুৰা কৰে, ফলত পঢ়া শুনাত যথেষ্ট ব্যাঘাত আহে। যাতে সেই ব্যাঘাত ছাত্ৰছাত্ৰীৰ ভৱিষ্যতে বহুত ক্ষতি কৰে, যাতে সেই ব্যাঘাতটো জন্মিব নোৱাৰে, যাৰ পৰা আমি সেই প্ৰচেষ্টা হাতত লৈছোঁ যাতে গৰমৰ বন্ধখিনিত ছাত্ৰছাত্ৰীয়ে এই আমাৰ ছামাৰ কেম্পত আহি ছাত্ৰছাত্ৰীয়ে পঢ়া শুনা কণ্টিনিউ ৰাখিব পাৰে। এইটো আমি ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ দিছোঁ। এতিয়া আকৌ 6ৰ পৰা 10লৈ 6ৰ পৰা 8লৈ আমি যিহেতু দুটা স্কুল ৰাখিছোঁ, গভৰ্ণমেণ্ট আৰু প্ৰাইভেট, যাৰ কাৰণে 6ৰ পৰা 8লৈ আমি পৃথকে পাঠদান দিয়াৰ ব্যৱস্থা কৰিম। চৰকাৰী বিদ্যালয়ৰ বেলেগকৈ হ'ব আৰু হয় হয় নিশ্চয় বেলেগকৈ হ'ব। নিশ্চয় সেইটো প্ৰশিক্ষকসকল ক'ৰ পৰা থাকিব? শিক্ষাগুৰুসকল। আমাৰ শিক্ষাগুৰুসকল ধৰক আমাক যিসকলে ইমানখিনিলৈ উঠুৱাই লৈ আহিছে সেইসকল থাকিব। বিশেষকৈ 9-10ৰ বাবে স্পেচিয়েলিষ্ট হিচাপে আপোনাৰ বিজ্ঞান টিচাৰৰ কাৰণে হানিফ ছাৰ থাকিব, আৰু লগতে আবিদুৰ ছাৰ থাকিব, আৰু আমাৰ চলমন ছাৰ থাকিব, আৰু আপোনাৰ মেথছৰ কাৰণে ৰেকিব ছাৰ, জনপ্ৰিয় ছাৰ, আতিকুৰ ছাৰ, ইক্ৰামুল ছাৰ, তেখেতসকল থাকিব। অভিজ্ঞ শিক্ষকসকল হয়, আৰু যথেষ্ট জনপ্ৰিয় ছাত্ৰ-ছাত্ৰীৰ মাজত সিহঁতে কিং বুলি ক'ব পাৰি, প্ৰতিটো ছাবজেক্টৰ কিং সিহঁত থাকিব। মাচুল আমি এইটো ফ্ৰীতেই, এক কথাত এইটো ফ্ৰীয়ে, মিনিমাম এটা সামান্য এটা মাচুল লোৱা হ'ব। চক পেঞ্চিল এইবোৰ কিনিব লাগিব। সেইকাৰণে সামান্য একদম, সেইটো একেবাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে সুন্দৰকৈ বহন কৰিব পাৰিব। নিশ্চয় হয়, আমি ইয়াত আপোনাৰ যিটো আমি আৰম্ভ কৰিছোঁ সেইটো আমাৰ কণ্টিনিউ চলি থাকিব, আৰু এনেদৰে গ্ৰীষ্মকালীন পাঠদান ইয়াত হৈয়ে থাকিব। জংগলপাৰা হাইস্কুল আমি চেণ্টাৰখন দিছোঁ, জংগলপাৰা হাইস্কুলতে হ'ব। বিভিন্ন বিদ্যালয়ৰ লগত অলৰেডি আমি কথা পাতিলোঁ। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পজিটিভ আমাক এটা আশা দিছে, সিহঁতে আহিব। তো আমি তেনেকৈ পাঠদান দিয়াৰ ব্যৱস্থা কৰিম। আৰু ইয়াত বিশেষকৈ 4টা কোৰ্চ ছাবজেক্ট লোৱা হৈছে: ছায়েন্স, মেথছ, ইংলিছ ছেকেণ্ড পেপাৰ। এই 4টাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হ'ব। ইংৰাজী গ্ৰামাৰ, ইংৰাজী, গণিত আৰু বিজ্ঞান, 4টা। মই অভিভাৱকসকলক আহ্বান কৰিম যে আপোনালোকে নিজৰ সন্তানজনক যেতিয়া গৰমৰ বন্ধ পাব, অনাই বনাই যাতে ঘূৰা ফিৰা নকৰে, তো আপোনালোকে অকণমান নজৰ ৰাখিব। আৰু নজৰ ৰাখি আপোনালোকে গ্ৰীষ্মকালীন শিবিৰ পাঠদানত যদি পঠিয়াই দিয়ে, ইয়াৰ পৰা নিশ্চয় ভাল পজিটিভ এটা আহিব, আৰু শিক্ষাৰ প্ৰতি যিটো ধাউতি সেইটো থাকি যাব নিশ্চয়। যিটো জংগলপাৰা কোচিং চেণ্টাৰ এইবাৰ 2026 চনত ব্যৱস্থা কৰি আছে, আমি পোনপ্ৰথমে ইয়াৰ উদ্যোক্তা নজমুল হুছেইন ডাঙৰীয়াক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ যে গৰমৰ বন্ধ একমাহ আমাৰ যিহেতু সংখ্যালঘু এৰিয়া, ল'ৰা ছোৱালী ঘৰত থাকি কোনো পঢ়া শুনাৰ প্ৰতি গুৰুত্ব নিদিয়ে, এই অনুষ্ঠানত আহি ল'ৰা ছোৱালী একমাহ গণিত, বিজ্ঞান, ইংৰাজী গ্ৰামাৰখিনি শিকিব পাৰিব, আৰু অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষা প্ৰদান কৰিব, আৰু এটা সুন্দৰ পৰিৱেশত শিক্ষা প্ৰদান কৰা হ'ব, আৰু ফলপ্ৰসূ এটা দিশ বুলি আমি ক'ব পাৰোঁ। সকলো অভিভাৱক অভিভাৱিকাক আমি অনুৰোধ জনাইছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক এই জংগলপাৰা হাইস্কুলত 1 মাহৰ গৰম বন্ধত অধ্যয়ন কৰি আপোনালোকৰ ভৱিষ্যত যাতে ল'ৰা ছোৱালী উজ্জ্বল হয়, এইখিনি আমাৰ লগত সহযোগ কৰক। ওতঃপ্ৰোতভাৱে নজমুল হুছেইন ডাঙৰীয়া যিটো প্ৰচেষ্টাত আজি গঢ়ি উঠি আছে অনুষ্ঠানখন, আমি তেখেতক পুনৰবাৰ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখিনি হয়, সঁচাকৈয়ে খবৰটো শুনি ভাল লাগিছে। কেইবাবছৰ ধৰি 1998 চনৰ পৰা আমাৰ এই অনুষ্ঠানটো জংগলপাৰাত চলি আছিলে। পৰৱৰ্তী সময়ত 2017 চনৰ পৰা ষ্টপ হৈ আছিলে। এটা উলহ মালহেৰে পৰিৱেশটো শিক্ষাৰ জ্ঞান দিয়াৰ এটা পৰিৱেশ গঢ়ি তোলা হৈছিলে প্ৰত্যেক বছৰে। এইবাৰ জংগলপাৰাৰ
শিক্ষিত উদীয়মান যুৱকসকলে এই অনুষ্ঠানটো পুনৰুজ্জীৱিত কৰাৰ কাৰণে যি প্ৰয়াস চলাই আছে সঁচাকৈ এয়া শলাগ ল'বলগীয়া আৰু তেওঁলোকে যিটো অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছে এই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা হ'ব বুলি আশাবাদী। ইয়াত বিশেষকৈ আমাৰ ইয়াত এই অঞ্চলত বহুত গুণী জ্ঞানী শিক্ষিত অভিজ্ঞ শিক্ষকসকল আছে, তেওঁলোকৰ দ্বাৰা ইয়াত পাঠদান দিয়াৰ এটা ব্যৱস্থা কৰা হৈছে। গতিকে মই এই সুযোগতে উদ্যোক্তাসকলকতো শলাগ জনাইছোঁ, লগতে এই অঞ্চলৰ যিবোৰ অনুষ্ঠান আছে, বিদ্যালয় আছে চৰকাৰী বেচৰকাৰী সব অনুষ্ঠান প্ৰতিষ্ঠানত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলকো আহ্বান জনাম যে আপোনালোকে এনেকুৱা অনুষ্ঠানত ল'ৰা ছোৱালীখিনিক পঠাব। ইয়াত যিহেতু অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা শিক্ষাদান দিয়া হ'ব, ল'ৰা ছোৱালীখিনিয়ে শিক্ষাৰ লগতে বহু কথা শিকিব পাৰিব আৰু এনে ঘৰত বহি থাকিলে হয়তো তেওঁলোকে বেলেগ ফালে ঢাল খাব পাৰে। গতিকে ঘৰত বহি নাথাকি আমাৰ এই অনুষ্ঠানলৈ পঠোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ এই অঞ্চলত যিবোৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠানৰ মুৰব্বীসকল আছে তেওঁলোককো এই অনুষ্ঠানটিৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।